हेलो फ्रेंड्स स्वागतम जनाइছো আপোনালোকক ডিজিটেল লাইভ ডিএল ইউটিউব চেনেললৈ फ्रेंड्स সকল আজি আমি আপোনালোকৰ বাবে লৈ আহিছো এটি ভিডিও আৰু সেই ভিডিওটো হৈছে ভাৰতৰ সুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকাত সংঘটিত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণৰ ভিডিও বন্ধু বান্ধৱীসকল ভিডিওটো আৰম্ভ কৰাৰ আগতে মই প্ৰতিটো ভিডিওৰ দৰে এটি সৰু ৰিকুৱেষ্ট কৰিব বিচাৰিছো যদি এতিয়ালৈকে মোৰ এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে মোৰ এই ডিজিটেল লাইভ ডিএল ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক বেল আইকনটো প্ৰেছ কৰিলে আমি আমাৰ চেনেলত ভিডিও আপলোড কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত নটিফিকেশন বাজি উঠিব আৰু সকলোৰে আগত চোৱাৰ সুযোগ পাব তো বন্ধু বান্ধৱীসকল বলক পলম নকৰাকৈ আমি ভিডিওটো আৰম্ভ কৰোঁ বন্ধু বান্ধৱীসকল আজি আমি আপোনালোকক এই দুখ লগা খবৰটো দিবলৈ আহিছো ভাৰতৰ সুবুৰীয়া ৰাষ্ট্ৰ এখন দ্বীপ ৰাষ্ট্ৰ শ্ৰীলংকা আৰু শ্ৰীলংকাত ধাৰাবাহিক বোমা বিস্ফোৰণ হৈছে একেৰাহে 8টাকৈ বোমা বিস্ফোৰণ সংঘটিত হৈছে আৰু এই বোমা বিস্ফোৰণ কোনে কৰিছে কিয় কৰিছে এতিয়ালৈকে কোনো ধৰণৰ কোনেও দায়িত্ব লোৱা নাই বন্ধু বান্ধৱীসকল শ্ৰীলংকা বহুত দিনৰ পৰা শান্তিত আছিল কোনো ধৰণৰ সন্ত্ৰাসবাদীৰ দুষ্কাৰ্যৰ সৃষ্টি কৰা নাছিল কোনো ধৰণৰ সন্ত্ৰাসবাদীৰ আতংকময় পৰিৱেশৰ সৃষ্টি হোৱা নাছিল যেতিয়া এলটিটি আছিল তেতিয়া অলপ দেশখন অশান্তি আছিল কিন্তু চৰকাৰে এলটিটিক যেতিয়া দমন কৰিছিল এলটিটিক নাইকিয়া কৰি পেলাইছিল নিঃশেষ কৰিছিল তাৰ পিছৰ পৰা শ্ৰীলংকাখন শান্তিতে আছিল কিন্তু বহুত দিনৰ পিছত আকৌ শ্ৰীলংকাত এক ভয়াবহ কাণ্ড অনুষ্ঠিত হ'ল একেৰাহে 8টাকৈ বোমা বিস্ফোৰণ হ'ল সুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকাখনত আৰু এই বোমা বিস্ফোৰণত 200ৰো অধিক লোকৰ মৃত্যু হৈছে বুলি খবৰ পোৱা গৈছে আৰু 600ৰো অধিক লোক আহত হৈছে বুলি খবৰ পোৱা গৈছে গাৰ ৰুম খিয়ৰি উঠা এটি দৃশ্য শ্ৰীলংকাত একেৰাহে 8টাকৈ বোমা বিস্ফোৰণ হৈছে আৰু এই বোমা বিস্ফোৰণত প্ৰায় 200ৰো অধিক লোকৰ মৃত্যু হৈছে আৰু 600ৰো অধিক লোক আহত হৈছে বন্ধু বান্ধৱীসকল এই যিকেইটা বোমা বিস্ফোৰণ হৈছে এই বোমা বিস্ফোৰণ কেইটা 3টা গীৰ্জা আৰু 4খনকৈ হোটেলত বিস্ফোৰণ ঘটোৱা হৈছে একেৰাহে ধাৰাবাহিকভাৱে এই বিস্ফোৰণ কেইটা হৈছিল 3টা গীৰ্জা আৰু 4খনকৈ হোটেলত এই ঘটনা সংঘটিত হৈছিল যেতিয়া ঘটনাটো সংঘটিত হৈছিল তেতিয়া খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ইষ্টাৰৰ দিন আছিল আৰু সেই দিনাই গীৰ্জাত বহুত মানুহৰ সমাগম হয় আৰু সেই সমাগমতেই সন্ত্ৰাসবাদীয়ে লক্ষ্য কৰি এই ঘটনাটো সংঘটিত কৰিছে ইয়াত এটা তথ্য পোৱা গৈছে যে 8টা বোমাৰ ভিতৰত 2টা বোমা আত্মঘাতী আছিল বুলি ধাৰণা কৰা হৈছে দুজন আত্মঘাতীয়ে এই 2টা বোমা বিস্ফোৰণ কৰিছে বুলি ধাৰণা কৰা হৈছে বন্ধু বান্ধৱীসকল এটা মৰ্মান্তিকৰ ঘটনা এটা দ্বীপ ৰাষ্ট্ৰ ভাৰতৰ একেবাৰে দাঁতিকাষৰীয়া সুবুৰীয়া ৰাষ্ট্ৰ এখন সৰু ৰাষ্ট্ৰ শ্ৰীলংকা আৰু এই শ্ৰীলংকাত ধাৰাবাহিকভাৱে 8টাকৈ বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছে আৰু এই ঘটনাত আকৌখনক আপোনালোকে 200ৰো অধিক লোকৰ মৃত্যু হৈছে আৰু 600ৰো অধিক লোক আহত হৈছে তো বন্ধু বান্ধৱীসকল আজি আমি আপোনালোকক এই খবৰটো দিলো আমি আপোনালোকক এনে ধৰণৰ খবৰবিলাক লৈ আহিম যদি আপোনালোকে আমাৰ এই ভিডিঅ'বিলাক ভাল পায় তেতিয়াহ'লে আপোনাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'ৰ লিংক এটা শ্বেয়াৰ কৰক আৰু আনকো জানিবলৈ সুযোগ দিয়ক শেষত আকৌ এটা ৰিকুৱেষ্ট কৰিছোঁ যদি এতিয়ালৈকে মোৰ এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মোৰ এই ডিজিটেল লাইভ ডিএল ইউটিউব চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰক আজিলৈ ইমানেই থেংক ইউ ধন্যবাদ জয় আই অসম